একেবাৰে সহজ এমচিকিউ হৈছে প্ৰথম চেপ্টাৰটো যে বংগ বিভাজন কাৰ দিনত হৈছিলে কাৰ দিনত হ'ব তেতিয়া কাৰ দিনত হ'ব লৰ্ড নেথানিয়েল কাৰ্জন গতিকে এইটো আকৌ এটা কাৰ্জনৰ সম্পূৰ্ণ নামটো লিখিবলৈ আহে কেতিয়াবা এতিয়া এইটো লৰ্ড নেথানিয়েল লিখিবলৈ বৰ্ডলৈ চোৱা চবে ঢাকা চট্টগ্ৰাম ৰাজশ্বাহী এই তিনিটা এলেকা আমি পাইছিলো ইয়াত কিমান এলেকা আছিলে যিকেইখন সংলগ্ন কৰি পূৰ্ব বংগ অসম প্ৰদেশ গঠন হৈছিল এলেকাটো এইটো 1,02,340 বৰ্গ মাইল 1,06,540 1,07,040 1,08,640 কিমান এলেকা আছিলে 1,00,000 কিমান 6,540 বৰ্গ মাইল গতিকে মাটিকালিটো দৰকাৰ আমাৰ এমচিকিউ সময়ত এটো আহিব পাৰে বিটো গতিকে ঢাকা চট্টগ্ৰাম ৰাজশ্বাহী এই তিনিটা সংমণ্ডল লৈ গঠিত হোৱা পূৰ্ববংগ অসম প্ৰদেশৰ মুঠ মাটিকালি আছিল 1,06,540 বৰ্গ মাইল ৰাজধানী ক'ত হ'ব বুলি কৈছিলে পূৰ্ববংগ অসমৰ ক'ত হ'ব শ্বিলঙত গুৱাহাটী ঢাকাত এটাও নহয় কিন্তু ঢাকা ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণ কেন্দ্ৰ বুলি কোন ঠাইত কৈছে এই তিনিটা আছে বংগদেশ দিল্লী পোৰবন্দৰ কোনটো হ'ব এই চাৰিটাৰ কোনটো হ'ব ইহঁতৰ ভিতৰত কোনটো হ'ব পোৰবন্দৰ হ'ব নে দিল্লী হ'ব নে বংগপ্ৰদেশ হ'ব হা কি হ'ব বংগপ্ৰদেশ এতিয়া কি তাৰিখে বংগ বিভাজন কাৰ্যকৰী হ'ল 1905 চনৰ কোনটো হ'ব 26 জানুৱাৰী 16 অক্টোবৰ 15 আগষ্ট কোনটো হ'ব 16 অক্টোবৰ হ'ব বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল এই ডেট কিটা ইয়াত দিয়া আছে 5 খ্ৰীষ্টাব্দ 7 আগষ্ট 6 খ্ৰীষ্টাব্দ 15 আগষ্ট 7 খ্ৰীষ্টাব্দ 7 আগষ্ট 7 খ্ৰীষ্টাব্দ 27 আগষ্ট এই বিদেশী পণ্য সামগ্ৰী যে বৰ্জন কৰা সিদ্ধান্তটো লৈছিলে প্ৰথম 7 আগষ্ট 1905 খ্ৰীষ্টাব্দ এতিয়া প্ৰশ্নবিলাক এনেকুৱাহে আহিব কিমান মাজৰ পৰা গতিকে সেইটো একেবাৰে নিশ্চিন্ত হৈ থাকিব লাগিব যে কিমান টান পৰীক্ষা হ'ব ওপৰে ওপৰে পাল মাৰি চকু ফুৰাই গলে বিপদ আছে যুগান্তৰ যিখন সংবাদপত্ৰ কোনে সম্পাদনা কৰিছিলে গিৰীশ ঘোষ ভূপেন্দ্ৰনাথ দত্ত কোন হ'ব তেতিয়া ভূপেন্দ্ৰনাথ দত্ত এইটো বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল 2 চনৰ 5 আগষ্ট 3 চনৰ 26 আগষ্ট 4 চনৰ 15 আগষ্ট 6 চনৰ 11 মাৰ্চ জাতীয় পৰিষদ এইটো আহি থাকে কেতিয়া গঠন হৈছিলে 6 চনৰ 11 মাৰ্চ কোনে আগভাগ লৈছিলে সেইটো চাব লাগিব ৰবীন্দ্ৰনাথ ঠাকুৰ এইটো আহে বেংগল কেমিকেলছ যেটো প্ৰতিষ্ঠান কোনে লৈছিলে আগভাগ
ইয়াৰ কোনজন হ'ব টাটা হ'বনে প্ৰফুল্ল চন্দ্ৰ ৰায় নে নীল ৰতন নে ভূপেন্দ্ৰ নাথ কোনটো হ'ব এইটো আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় বংগ লক্ষী কটন মিল যিটো জামছেদজী টাটা নীল ৰতন চৰকাৰ এইটো বংগ লক্ষী কটন মিলটো তেতিয়া নীল ৰতন চৰকাৰ এইটো এনান কৈছিল না আহি থাকে জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিলে কোনটো হ'ব তেতিয়া ইয়াতে আছে দাদা ভাই আছে বিপিন চন্দ্ৰ পাল আছে গোপাল কৃষ্ণ গোখলে আছে কোনটো এফালে কৈছে দাদা ভাই নৰজি নৰজি কি কৈছে দাদা ভাই নৰজিৰ সভাপতিত্বত কংগ্ৰেছৰ অধিৱেশনত স্বৰাজ দাবী কৰিছে এয়া বন্দিনী ভাৰত নাটখনৰ ৰচক কোন এইটো আহি থাকে বন্দিনী ভাৰত গিৰীশ ঘোষ অম্বিকাগিৰি ৰায়চৌধুৰী অমৃতলাল বসু অমৰেন্দ্ৰ নাথ দত্ত বন্দিনী ভাৰত অম্বিকাগিৰি ৰায়চৌধুৰী এইটো ইয়াৰ পিছত বংগ বিভাজনক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ মাজত বিভাজন ঘটিলে এইকেইটা চন আছে 5 চন 4 চন 7 চন 6 চন এইটো হ'ব 7 চন 1907 এইটো আহে বংগদেশৰ একত্ৰীকৰণ কেতিয়া হ'ল হা 11 চনত 12 ডিসেম্বৰ বংগ বিভাজনৰ উদ্দেশ্য অন্তৰ্নিহিত উদ্দেশ্য শাসনৰ সুবিধাৰ বাবে কৈছিলে ভাৰতক ব্ৰিটিছে স্বাধীনতা নিদিয়াৰ বাবে কৈছিলে ঐক্যবদ্ধ বংগ বিখণ্ডিত কৰা বা এটা কোনটো হ'ব ইয়াৰ সিটো ঐক্যবদ্ধ যিটো বংগ শক্তি আছিলে তাক বিভক্তকৰণৰ কথা স্বদেশী আন্দোলন নাম কিয় পালে বংগ বিভাজন বিৰোধী আন্দোলনে কেৱল স্বদেশৰ লোকে অংশগ্ৰহণ কৰিছিলে বিদেশী সামগ্ৰী বৰ্জন দেশীয়ভাৱে প্ৰস্তুত কৰা ব্যৱহাৰ ব্ৰিটিছে বংগ বিভাজন কৰি স্বদেশী নামটো ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছিলে ওপৰ এটা নহয় কোনটো হ'ব কিয় স্বদেশী নাম পাইছে চিন্তা কৰিব লাগিব এনে ওপৰতে উপঙি থাকিল নহ'লে নাম কি কাৰণে স্বদেশী নাম পাইছে 1 নম্বৰ এই দুটাৰ ভিতৰত কোনবা এটা হয় শেষৰ কেইটা এফালে চোৱাই নাই ব্যস্ত কোনটো হ'ব কচোন ইয়াৰ ভিতৰত উঠি পেলাই কি লিখা আছে ডাঙৰ কি লিখা আছে গাব কৈছে বিদেশী বস্তু বৰ্জন আৰু দেশীয় বস্তু গ্ৰহণ কৰা এইকাৰণে স্বদেশী বংগ ভংগৰ ফলস্বৰূপে অসমৰ যিটো ৰাজধানী আগতে ক'ত আছিলে ইয়াত আছিলে ইয়াত কি জেগা হ'ব ক'ৰ পৰা ক'লৈ স্থানান্তৰিত হ'ল ইয়াৰ উত্তৰ আছে নে নাই এইটো কথা আছে এতিয়া কি হ'ব উত্তৰটো কি হ'ব লাগিছিলে শ্বিলং হ'ব লাগিছিলে এইটো উত্তৰটো হ'ব লাগিছিলে শ্বিলং
এইটো শ্বিলং হ'ব তেতিয়াহে উত্তৰ হ'ব যি নহওক আমাৰ এতিয়া কাৰণে এইটো এটাও নহয় ইয়াত শ্বিলংটো নাছিলে এয়া ইমান তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত ঘোষণা কৰিছিলে বংগদেশৰ পুনৰীকৰণ এতিয়া অলপ আগত কৈছিলো নহয় ইয়াতে আছে কোনটো হ'ব অলপ আগত হৈ গ'ল এইটো 10 চনৰ 22 ডিচেম্বৰ 11 খ্ৰীষ্টাব্দ 12 ডিচেম্বৰ 12 খ্ৰীষ্টাব্দ 2 ডিচেম্বৰ 13 খ্ৰীষ্টাব্দ 22 ডিচেম্বৰ কোনটো হ'ব কোন চনৰ বিটো এতিয়া অসম প্ৰদেশৰ ৰাজধানী কলৈ লৈ যাব তেতিয়াহ'লে কলৈ নিব শ্বিলঙৰ পৰা ঢাকালৈ নিব এতিয়া এইটো আহিয়ে থাকে তাৰ মাজতে সোমাই পেলাই চিপাহী বিদ্ৰোহ কেতিয়া হৈছিলে 1887 ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখযোগ্য ঘটনা বুলি কোৱা হয় কোনটো চিপাহী বিদ্ৰোহ জালিয়ানৱালা হত্যাকাণ্ড কংগ্ৰেছ মুছলিম লীগৰ সংঘাত অংগ বিভাজন প্ৰথমটো কি আছিল তেতিয়া হয়তো হ'ব প্ৰথমটো কি হ'ব প্ৰথম ঘটনাটো হ'ল চিপাহী বিদ্ৰোহ আৰু দ্বিতীয়টো হ'ল বংগ বিভাজন মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত যিটো সন্ধি হৈছিলে যাৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ বিহাৰ উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰি ইয়াত কোনটো সন্ধি হৈছিলে কোনটো এলাহাবাদ সন্ধি চনটো মনত আছে নেকি চনটো এলাহাবাদ সন্ধি এইটো বাকচ এটাৰ ভিতৰত সোমাই থোৱা চলিয়া এলাহাবাদ সন্ধি হালধীয়া বাকচ আছে নেকি শ্বাহ আলম মোগল সম্ৰাট কি আছে 16 না 17 আছে 17 ঠিক আছে 1765 এইটো 1765 ৰেগুলেটিং এক্ট ইংলেণ্ডৰ চৰকাৰে কোন চনত আনিলে 1773 ৰেগুলেটিং এক্ট নিয়ন্ত্ৰণকাৰী আইনটো মনত ৰাখে ইষ্ট ইণ্ডিয়া কোম্পানী তিনিটা ঘাই শাসন কেন্দ্ৰত পৰিণত হৈছিল কিহৰ পিছত কোনকেইটা ঘাই কেন্দ্ৰ কলিকতা মুম্বাই দিল্লী কলিকতা মুম্বাই মাদ্ৰাজ কলিকতা মুম্বাই উৰিষ্যা এটাও নহয় কিন্তু হ'ব কলিকতা মুম্বাই আৰু মাদ্ৰাজ এইটো অসম প্ৰদেশ কেতিয়া গঠন হ'ল এইটো দৰকাৰী অসম প্ৰদেশ অসম নামৰ যিখন নতুন প্ৰদেশ গঠন হৈছিলে কোন তাৰিখে ইয়াত তাৰিখটো বাদ দিয়ে চনটো জানিলেই হৈ যাব কনচেপ্টটো ক্লিয়াৰ চনটোতে মিলি আছে 74 84 85 87 কোন চনত অসম প্ৰদেশ গঠন হৈছিলে প্ৰথম পদক্ষেপ আছিলে বংগ বিভাজনৰ আৰএছ কিটিনছ আমি পাইছিলো চিফ কমিশনাৰ বামফিল্ড ফুলাৰ এইবিলাক পাইছিলো
কোনটো হ'ব চনটো 1874 তাৰিখটো লগত আহি গ'ল কি তাৰিখ এতিয়া ভাইসৰয় কোনজনে বংগ প্ৰশাসনৰ দক্ষতা অজুহাত দেখুৱাই পেলাই ইংলেণ্ডৰ চৰকাৰৰ ওচৰত বংগোপদেশ বিভাজনৰ কথা কৈছে ইয়াত আমি পালো কোনজনে লৰ্ড নৰ্থব্ৰুক লৰ্ড মিন্টো কাৰ্জন মাউণ্টবেটেন কোনজনে বংগ বিভাজনত বেছি গুৰুত্ব লাভ কৰিছে কোন হ'ব এইজন লৰ্ড কাৰ্জন এইটো হেৰি হৈছে এই আন্দাবু সন্ধি এইটো 9ত আছিলে কোন তাৰিখ 24 খ্ৰীষ্টাব্দ 26 ফেব্ৰুৱাৰী 26 খ্ৰীষ্টাব্দ 24 ফেব্ৰুৱাৰী 26 খ্ৰীষ্টাব্দ 26 ফেব্ৰুৱাৰী এইটো এইডোখৰলৈকে ঠিকে আছে কাৰ কাৰ মাজত হৈছিল এইটো লগাই আন্দাবু সন্ধি কাৰ কাৰ মাজত আছিল 9ত আছিলে কাৰ কাৰ মাজত আছে মোগল কাৰ কাৰ মাজত আছে কাৰ কাৰ মাজত হৈছিলে ক্লাছ 9ৰ প্ৰশ্ন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰহ্মদেশৰ ৰজা মানৰ লগত গতিকে মানসকলৰ আৰু ব্ৰিটিছৰ মাজত হৈছে এতিয়া লৰ্ড কাৰ্জনে বংগভংগ প্ৰস্তাৱটো ভাৰত সচিবলৈ কেতিয়া প্ৰেৰণ কৰিছিলে ইয়াত এটা তাৰিখ আছে 12 ফেব্ৰুৱাৰী 22 ফেব্ৰুৱাৰী 5 চনৰ 12 ফেব্ৰুৱাৰী গতিকে শেষৰটো 5 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰী এই জনসংখ্যা কিমান আছিলে যিখন পূৰ্ববংগ অসম প্ৰদেশৰ কিমান 3 কোটি 4 কোটি 5 কোটি 5 কোটি কোনটো হ'ব কিমান জনসংখ্যা 3 কোটি 10 লাখ বাকি যিখন পশ্চিম বংগ বিহাৰ উৰিষ্যালৈ গঠন হৈছিল তাৰ জনসংখ্যা কিমান 5 কোটি 40 লাখ 5 কোটি 40 লাখ এইটো বংগ বিভাজনৰ সময়ত এটা আৰ্টিকল প্ৰকাশ হৈছিলে বংগৰ সৰ্বনাশ কোনখন পত্ৰিকাত প্ৰকাশ হৈছিলে সন্ধ্যা বন্দিনী ভাৰত সঞ্জীৱনী কোনটোত সঞ্জীৱনী পত্ৰিকাত প্ৰকাশ পাইছিলে আৰ্টিকলটো মনত ৰাখিবি বংগৰ সৰ্বনাশ প্ৰস্তাৱিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা হৈছিলে 5 খ্ৰীষ্টাব্দ 14 জুলাই খুলনাত 5 খ্ৰীষ্টাব্দ 23 ছেপ্টেম্বৰত ৰাজাবজাৰত ৰিপন কলেজত দিনাজপুৰত এতিয়া ইয়াত তাৰিখটো কোনটো আগত আছে সেইটোৱে হ'ব ঠিক আছে এইটো 14 জুলাই ক'ত হৈছিলে খুলনা আৰু বিচাৰিছিলে হে বংগ জননী স্বৰ্ণ প্ৰসবিনী এইটো এটা গীত কোনে লিখিছিলে মুকুন্দ দাস সুৰেন্দ্ৰ নাথ বন্দ্যোপাধ্যায় ৰবীন্দ্ৰনাথ কাৰ এইটো তেতিয়াহ'লে
ৰবীন্দ্ৰনাথৰ নহয় মুকুন্দ দাস এতিয়া ভাৰত জাতীয় শোক দিৱস কেতিয়া পালন কৰিছিলে 5 খ্ৰীষ্টাব্দ 16 অক্টোবৰত 5 খ্ৰীষ্টাব্দ 31 জুলাইত 5 খ্ৰীষ্টাব্দ 6 অক্টোবৰত 5 খ্ৰীষ্টাব্দ 20 জুলাইত জাতীয় শোক দিৱস কোন তাৰিখে 16 অক্টোবৰত কাৰণ সেইদিনাই বংগভংগ আঁচনি কাৰ্যকৰী হৈছিলে এটা ছাত্ৰ সংসদ গঠন হৈছিলে আমি কৈছিলো না কাৰ নেতৃত্বত ৰবীন্দ্ৰনাথ ঠাকুৰ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় আনন্দ মোহন বসু ছাত্ৰ সংসদ কোনে গঠন কৰিছিলে ঋষিকা কোন হ'ব হা ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু এইটো হ'ব বঙালীৰ প্ৰাণ বঙালীৰ মন এই গীতটো কাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ মাজৰ পৰা এই ধৰণে MCQ আহিব বংগভূমিৰ একতা ঐতিহ্যৰ প্ৰতীক ফেডাৰেল হলৰ আধাৰশিলা কোনে স্থাপন কৰিলে ৰবীন্দ্ৰনাথ ঠাকুৰ সুভাষ চন্দ্ৰ বসু আনন্দ মোহন বসু এটাও নহয় এতিয়া আনন্দ মোহন বসু এইটো গীতটোৰ ৰচক কোন আছিলে কৈছিলো বঙ্কিম চন্দ্ৰ আনন্দ বন্দে মাতৰম এইটো নিষিদ্ধ কৰা হল গীতটো কেতিয়া 13 আগষ্ট 6 আগষ্ট 7 চন 15 আগষ্ট 7 চন 15 আগষ্ট 8 চন গতিকে 7 চনত ইয়াক নিষিদ্ধ কৰিছিলে এই কথাষাৰ কোনে কৈছিলে এইটো আমি পঢ়িছিলো বৰ্জনৰ অৰ্থ স্বাদেশিকতাৰ মৰ্মাৰ্থ হল ইংৰাজৰ লগত সৰ্বতো প্ৰকাৰে অসহযোগিতা কৰা ঋষি অৰবিন্দ ঘোষ বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদক কোন আছিল সম্পাদক অৰবিন্দ ঘোষ গীতটো হৈছিলে বঙ্কিম চন্দ্ৰ চেটাৰ্জী সম্পাদক সংবাদপত্ৰখনৰ আছিলে অৰবিন্দ স্বদেশী আন্দোলনৰ পটভূমি ৰচিত পলাশীৰ প্ৰায়শ্চিত্ত নাট্যকাৰ কোন আছিলে গিৰীশ ঘোষ কমলেন্দ্ৰনাথ দত্ত ক্ষীৰোদ প্ৰসাদ অমৃতলাল বসু কোন হ'ব ক্ষীৰোদ প্ৰসাদ বংগৰ অংগছেদ নাটকখনৰ নাট্যকাৰ কি কোন নাটকখিনি লিখিব লাগিব তাৰ বিপৰীতে নাট্যকাৰৰ নাম লিখিব লাগিব আৰু সকলোবিলাক চিজিলকে ক'ব পাৰিব লাগিব বংগৰ অংগছেদ অমৰেন্দ্ৰনাথ দত্ত এইটো সাব্বাজ বাঙালী নাটক কোনে লিখিছিলে অমৃতলাল বসু সিৰাজ উদ্দৌলা নাটকৰ নাট্যকাৰ এইটো গিৰীশ ঘোষ জাপানী বীৰ কোনে লিখিছিলে গ্ৰন্থ স্বৰ্ণকুমাৰী দেৱী স্বদেশী আন্দোলনৰ পটভূমিত প্ৰমথনাথ ৰায়চৌধুৰীয়ে লিখা গ্ৰন্থখন জয় সংগীত এইকেইটা আৰু নব্য ভাৰত গ্ৰন্থকাৰ নব্য ভাৰত কাৰ্তিক চন্দ্ৰ দাসগুপ্তা স্বদেশী আন্দোলনৰ পটভূমি ৰচিত বেংগলী ব্ৰত কথা কোনে লিখিলে ৰমেন্দ্ৰ সুন্দৰ ত্ৰিবেদী আৰু শেষত একেবাৰে এইটো
ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান ৰচনা কৰিছিলে গীত 23টা এইকেইটা MCQ একেবাৰে সাধাৰণ MCQ আৰু বহুত MCQ ওলাব পৰীক্ষাত কেনেকুৱা ধৰণৰ MCQ আহে তাৰ এটা মডেল আমি চালো